এইটোতো ইমিডিয়েট কৰিব লাগে, NRC হৈ গৈছে এতিয়া কৰিব লাগে। যদি ৰিভেৰিফিকেশ্যন কৰিবলগীয়া আছেও ৰিভেৰিফিকেশ্যন হৈ থাকিব, কিন্তু আইডেণ্টিটি কাৰ্ডখনটো দি দিব লাগে। পাছপৰ্টটো এতিয়া নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয়। NRCয়েই অসমত যিহেতু NRC হৈ গৈছে, NRCৰ পৰিচয় পত্ৰখনেই হ'ব নিজৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ। আজি 10:30 বজাত যিটো কেছ আছিলে আমাৰ সুপ্ৰিম কোৰ্টত, এই কেছটোৰ নাম্বাৰ ইতিমধ্যে মই কৈ দিছোঁ 839/2026। আজি শুনানি হৈছে আৰু শুনানিত খুব তিক্ততাৰ সৈতে সূৰ্যকান্ত ছাৰে, বিশেষকৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ডাঙৰীয়াই ডাইৰেক্ট অসম চৰকাৰক, কেন্দ্ৰীয় চৰকাৰক, মহাপঞ্জীয়ক আৰু ৰাজ্যিক সমন্বয়কলৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু তেওঁলোকক অতি সোনকালে এই প্ৰক্ৰিয়াখিনি আৰম্ভ কৰিবৰ কাৰণে কিমান সময় লাগিব বা কেনেকৈ কৰিব, এই গোটেইখিনি কথা জনাবৰ কাৰণে, শপতনামা দাখিল কৰিবৰ কাৰণে তেওঁ অৰ্ডাৰ পাছ কৰিছে। তাতে সুপ্ৰিম কোৰ্টত যিখিনি আলোচনা হৈছে, তেওঁলোকে ডাইৰেক্ট কৈছে এইখিনি এতিয়াও 6 বছৰ হৈ গ'ল, এতিয়াও এই প্ৰক্ৰিয়া আৰম্ভ নোহোৱাৰ কাৰণটো কি, কিয় এইটো কৰা হৈছে। নেক্সট আৰম্ভ কৰিবৰ কাৰণে দুটা বস্তু মেইনলি, আৰম্ভ কৰিবৰ কাৰণে কিমান সময়ৰ প্ৰয়োজন হ'ব, কিমান দিন সোনকালে, এমাহৰ ভিতৰত আমাক জনাব লাগে। NRC ৰুল অনুযায়ী এইটোতো ইমিডিয়েট কৰিব লাগে, NRC হৈ গৈছে এতিয়া কৰিব লাগে। আৰু এইটোৰ ওপৰত কেছ অৱশ্যে হয়, এটা গোচৰ সুপ্ৰিম কোৰ্টত চলি আছে, যিটো ৰিভেৰিফিকেশ্যনৰ কাৰণে যিটো গোচৰ তৰা হৈছিলে, এটা গোচৰ চলি আছে। কিন্তু অলৰেডি এইটোৰ ওপৰতো ষ্টেটমেণ্ট আহি গৈছে, 80% NRCত নাম অন্তৰ্ভুক্ত হোৱা লোকৰ 80%ৰ ইতিমধ্যে ৰিভেৰিফিকেশ্যন কৰা হৈছে। গতিকে বাকী আৰু ৰিভেৰিফিকেশ্যনৰ কোনো প্ৰয়োজন নাই বুলি ষ্টেটমেণ্ট দিছে আৰু হোম মিনিষ্ট্ৰীয়ে দিছে। হোম মিনিষ্ট্ৰীয়ে নিজেই যিহেতু দিছে, সুপ্ৰিম কোৰ্টতো সেই কথাটো তেতিয়াৰ সমন্বয়ক যি আছিলে, এই সমন্বয়কে তেওঁ শপতনামা দাখিল কৰিছিল। গতিকে এইটোতো কোনো প্ৰয়োজনবোধ আমি নকৰোঁ। আৰু যদি ৰিভেৰিফিকেশ্যন কৰিবলগীয়া আছেও ৰিভেৰিফিকেশ্যন হৈ থাকিব, কিন্তু আইডেণ্টিটি কাৰ্ডখনটো দি দিব লাগে। ইতিমধ্যে আপোনালোকে শুনিছেও বোলে, কেইদিনমান আগত এই যিটো কেন্দ্ৰীয় চৰকাৰে ক'লে পাছপৰ্টটো এতিয়া নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয়। আৰু ডেফিনেটলি তাৰ কিছুমান প্ৰব্লেমো থাকে, যিহেতু পাছপৰ্টো নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয়, ভোটাৰ ID কাৰ্ডো নহয়, ঠিক তেনেকৈ আধাৰ কাৰ্ড নহয়, একোৱেই যেতিয়া নহয়, তেতিয়াহ'লে এজন মানুহ মই ইণ্ডিয়ান কেনেকৈ, কোনোবা এজনে আজি আপুনি মোক সুধিলে আপুনি ইণ্ডিয়ান প্ৰুফ কৰক, মই আপোনাৰ আগত কেনেকৈ ইণ্ডিয়ান প্ৰুফ কৰিম, কোনেও নোৱাৰে প্ৰুফ কৰিব। মন্ত্ৰী MLA সকলেও ইণ্ডিয়ান প্ৰুফ কৰিব নোৱাৰে, ভাই কিবা এটাও দিব লাগিব আমাক ইণ্ডিয়ান প্ৰুফ কৰিবলৈ। গতিকে NRCয়েই অসমত যিহেতু NRC হৈ গৈছে, NRCৰ পৰিচয় পত্ৰখনেই হ'ব নিজৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ। গতিকে এখন আমাক লাগে।